ইফালে বুধবাৰে আদালতত হাজিৰ কৰোৱা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা 5 অভিযুক্তক 14 অক্টোবৰ তথা আজিৰ দিনটোতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিব। নিশাৰ ভাগত আৰক্ষীৰ জিম্মা অন্ত পৰিব আৰু সেইবাবে কাইলৈ পুৱাই আদালতত হাজিৰ কৰোৱা হ'ব আটাইকেইজনক। 1 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা 14 দিনৰ জিম্মাৰ আজি নিশা অন্ত পৰিব। একেদৰে 8 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা সন্দীপন গাৰ্গৰো 7 দিনৰ জিম্মাৰ আজি নিশা অন্ত পৰিব। 10 অক্টোবৰত এছআইটিয়ে 5 দিনৰ জিম্মাত লোৱা জুবিন গাৰ্গৰ 2 দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰো আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি উকলিব নিশাৰ ভাগত। আনহাতে 3 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ 14 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ 16 তাৰিখে উকলিব। আটাইকেইগৰাকী অভিযুক্তক শীঘ্ৰেই কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈকে আটাইকে নিক্ষেপ কৰাৰো সম্ভাৱনা।